মানে ৰাস্তাটোৰ কথাটো এনেকুৱা আমি কৈ আছিলোঁ যে ৰাস্তাটো সোনকালে বনাই দিব লাগে আৰু সোনকালে বনাই দিব লাগে মানে প্ৰায় 10-12 বছৰ হৈ গৈছে ইতিমধ্যে আমি দুৰ্ভোগ ভুগি আছোঁ। তাৰপিছত সোনকালে বনাব লাগে বুলি কোৱাৰ পিছতে যেতিয়া যোৰহাটৰ নতুন সাংসদ গৌৰৱ গগৈয়ে নীতিন গাডকাৰী ডাঙৰীয়াক লগ কৰিলে তাৰপিছত কামটো অলপ ত্বৰান্বিত হ'ল। আমি শুনামতে বেলেগ এক্সট্ৰা ফাণ্ডিঙো কৰিছে ৰাস্তাটো সোনকালে কৰিবৰ কাৰণে। কিন্তু তাৰপিছত আমি দেখিবলৈ পাইছোঁ, আপোনালোকে এইফালে চাওক, এই ৰাস্তাটো যে আগত যিটো ৰাস্তা আছিলে নেশ্যনেল হাইৱেটো খান্দি পেলাই যিখিনি তাৰ আৱৰ্জনা আছিলে সেই আৱৰ্জনাখিনি তলত আছে দেখিছে। এইখিনি ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা নকৰে। ইয়াৰ ওপৰত আৰু জাবৰ জোঁথৰ মাটি যি য'ত আছে পেলাই লৈ ৰুলিং কৰিব। ৰুলিং কৰি লৈ তাৰ ওপৰত ভাল মাটি অলপ দি পেলাই লাহেকৈ ঢাকি কামখিনি কৰি থৈ গুচি যাব। আচল কথা আমি এনেধৰণে ৰাস্তাটো সোনকাল হোৱাটো বিচৰা নাই। আমি বিচাৰিছোঁ যে এটা ভাল কোৱালিটিৰ ৰাস্তা, কাৰণ এইটো নেশ্যনেল হাইৱে হয়। কাইলৈ ডিফেন্সৰ গাড়ী যাব, মানে ইয়াত নেশ্যনেল ছিকিউৰিটিৰ কথা আছে। এইফালেদি আপুনি অৰুণাচললৈ যাবলৈও ৰাস্তা আছে। এই ব্ৰিজসমূহ এটা মানে গাঁৱলৈ যোৱা ৰাস্তা নহয়। গতিকে এই ৰাস্তাটোৰ কোৱালিটিটোৰ ওপৰত আচলতে কোনো কম্প্ৰমাইজ হ'ব নালাগে। কিন্তু কিয় হৈছে তাত কাৰ অংশীদাৰিত্ব আছে সেইখিনি আমি আচলতে নাজানো। কিন্তু আমি এটাই অনুৰোধ জনাইছোঁ NHIDCL কৰ্তৃপক্ষক, যাতে ৰাস্তাটো সুচাৰুৰূপে তেওঁলোকে কৰে। আৰু যদি আমি এই কামটো শুদ্ধ প্ৰক্ৰিয়াৰে কৰা নেদেখোঁ তেতিয়াহ'লে অতি সোনকালে এই পথছোৱাৰ ওপৰত বিহিত আইনী প্ৰক্ৰিয়াৰে আমি ৰাস্তা বন্ধ কৰি দিবলৈ বাধ্য হ'ম। মানে ৰাস্তাটোৰ কথাটো এনেকুৱা আমি কৈ আছিলোঁ যে ৰাস্তাটো সোনকালে বনাই দিব লাগে আৰু সোনকালে বনাই দিব লাগে মানে প্ৰায় 10-12 বছৰ হৈ গৈছে ইতিমধ্যে আমি দুৰ্ভোগ ভুগি আছোঁ। তাৰপিছত সোনকালে বনাব লাগে বুলি কোৱাৰ পিছতে যেতিয়া যোৰহাটৰ নতুন সাংসদ গৌৰৱ গগৈয়ে নীতিন গাডকাৰী ডাঙৰীয়াক লগ কৰিলে তাৰপিছত কামটো অলপ ত্বৰান্বিত হ'ল। আমি শুনামতে বেলেগ এক্সট্ৰা ফাণ্ডিঙো কৰিছে ৰাস্তাটো সোনকালে কৰিবৰ কাৰণে। কিন্তু তাৰপিছত আমি দেখিবলৈ পাইছোঁ, আপোনালোকে এইফালে চাওক, এই ৰাস্তাটো যে আগত যিটো ৰাস্তা আছিলে নেশ্যনেল হাইৱেটো খান্দি পেলাই যিখিনি তাৰ আৱৰ্জনা আছিলে সেই আৱৰ্জনাখিনি তলত আছে দেখিছে। এইখিনি ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা নকৰে। ইয়াৰ ওপৰত আৰু জাবৰ জোঁথৰ মাটি যি য'ত আছে পেলাই লৈ ৰুলিং কৰিব। ৰুলিং কৰি লৈ তাৰ ওপৰত ভাল মাটি অলপ দি পেলাই লাহেকৈ ঢাকি কামখিনি কৰি থৈ গুচি যাব। আচল কথা আমি এনেধৰণে ৰাস্তাটো সোনকাল হোৱাটো বিচৰা নাই। আমি বিচাৰিছোঁ যে এটা ভাল কোৱালিটিৰ ৰাস্তা, কাৰণ এইটো নেশ্যনেল হাইৱে হয়। কাইলৈ ডিফেন্সৰ গাড়ী যাব, মানে ইয়াত নেশ্যনেল ছিকিউৰিটিৰ কথা আছে। এইফালেদি আপুনি অৰুণাচললৈ যাবলৈও ৰাস্তা আছে। এই ব্ৰিজসমূহ এটা গাঁৱলৈ যোৱা ৰাস্তা নহয়। গতিকে এই ৰাস্তাটোৰ কোৱালিটিটোৰ ওপৰত আচলতে কোনো কম্প্ৰমাইজ হ'ব নালাগে। কিন্তু কিয় হৈছে তাত কাৰ অংশীদাৰিত্ব আছে সেইখিনি আমি আচলতে নাজানো। কিন্তু আমি এটাই অনুৰোধ জনাইছোঁ NHIDCL কৰ্তৃপক্ষক, যাতে ৰাস্তাটো সুচাৰুৰূপে তেওঁলোকে কৰে। আৰু যদি আমি এই কামটো শুদ্ধ প্ৰক্ৰিয়াৰে কৰা নেদেখোঁ তেতিয়াহ'লে অতি সোনকালে এই পথছোৱাৰ ওপৰত বিহিত আইনী প্ৰক্ৰিয়াৰে আমি ৰাস্তা বন্ধ কৰি দিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।